ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তলৈ আদৰণি আছুৰ অসম চুক্তিৰ 6 নম্বৰ দফা প্ৰণয়ন সন্দৰ্ভত গঠিত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ 67টা পৰামৰ্শৰ ভিতৰত 57টা পৰামৰ্শ মানি লোৱাত অনুমোদন কেবিনেটৰ আন 10টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি অনুমোদনৰ ব্যৱস্থা অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিস বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল আৰু কমিটিৰ ৰিকমেন্ডেশন দিওতে আমি কৈছিলো যে কমিটি আমাক 3 বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটাল 67টা ৰিকমেন্ডেশন আছে 67 ৰিকমেন্ডেশন আৰু এই 67 ৰিকমেন্ডেশনৰ 57 ৰিকমেন্ডেশন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠন সমূহৰ লগত কথা পাতি আমি 57টা ৰিকমেন্ডেশন 2025 চনৰ 15 এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড ম্যাপ এটা আমি প্ৰস্তুত কৰিছো কিন্তু আজি আমি ৰোড ম্যাপ কেটাৰ ওপৰত বিখত কথা আলোচনা কৰিব খোজা নাই গুৱাহাটীত গৈ 3-4 দিন পিছত আমি সাংবাদিক মেল পাতি কোন কেটা 57টা ৰিকমেন্ডেশন আমি পোনছাতে ইমপ্লিমেন্ট কৰিব খুজিছো তাৰ বিষয়ে আমি অৱগত কৰিম বাকি যি 10টা ৰিকমেন্ডেশন থাকি যাব ভাৰত চৰকাৰৰ পৰ্যায়ত সেইকেটা পৰ্যায়ক্ৰমে আমি ভাৰত চৰকাৰৰ লগত টেক আপ কৰিবৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ এটা দুটা ৰিকমেন্ডেশন ইতিমধ্যে ভাৰত চৰকাৰে ৰূপায়ণো কৰিছে আৰু এই বিষয়ে বাকি 10টা ৰিকমেন্ডেশন আমি ভাৰত চৰকাৰৰ লগত আলোচনা কৰি সময় উচিত সিদ্ধান্ত লোৱাৰ বাবে চেষ্টা কৰিম মুখ্যমন্ত্ৰী ঘোষণাক ইতিবাচক আখ্যা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সিদ্ধান্ত সমূহ কাৰ্যকৰী কৰিলে আশ্বস্ত হ'ব পাৰিম বুলি মন্তব্য ভট্টাচাৰ্যৰ কেন্দ্ৰীয় চৰকাৰৰ আওতাত থকা দাবীসমূহ অনুমোদনৰ দাবী আছুৰ শীঘ্ৰেই সিদ্ধান্তসমূহ কাৰ্যকৰী হোৱাটো বিচাৰিছো অসমৰ ৰাইজ আৰু আছুক ফলাফল লাগে অসম চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিৰ পৰামৰ্শৱলীৰ যিখিনি পৰামৰ্শ অসম চৰকাৰৰ আওতাত পৰে তাৰে 57টা পৰামৰ্শ 2025 চনৰ 15 এপ্ৰিলৰ ভিতৰত কাৰ্যকৰী কৰিম বুলি যি সিদ্ধান্ত লৈছে এই সিদ্ধান্ত এটা ইতিবাচক সিদ্ধান্ত ছাত্ৰ সন্থাই এই সিদ্ধান্তক আমি ইতিবাচকভাৱে লৈছো কেৱল এই সিদ্ধান্তসমূহ কাৰ্যকৰী কৰিলে অসমৰ জনসাধাৰণ আৰু ছাত্ৰ সন্থা আমি আশ্বস্ত হ'ব পাৰিম কিন্তু কেন্দ্ৰীয় চৰকাৰে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাৰ যিখন উচ্চস্তৰীয় কমিটি সেই কমিটিয়ে বিভিন্ন পৰামৰ্শ দিছে সেই পৰামৰ্শৰ কিছুমান অসম চৰকাৰৰ আওতাত পৰে কিছুমান কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে আৰু আমি ছাত্ৰ সন্থাই সকলো পৰামৰ্শ আমি কাৰ্যকৰী হোৱাটো বিচাৰিছো অসম চৰকাৰে যেনেকৈ 57টা পৰামৰ্শ ৰাজ্য চৰকাৰৰ আওতাত পৰা বিষয় কাৰ্যকৰী কৰিম বুলি সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বাকিখিনি বিষয়ও কেন্দ্ৰীয় চৰকাৰে আমি কাৰ্যকৰী কৰাটো বিচাৰিছো আৰু এইটো কথা ঠিক যে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব ৰক্ষা কৰিবলৈ অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিব পৰাকৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিয়ে পৰামৰ্শ দিছে তাত সকলো পৰামৰ্শ আছে অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ ভাষা সংস্কৃতি ভূমি সকলো অধিকাৰ সুৰক্ষিত কৰিব পৰাকৈ পৰামৰ্শ দিয়া হৈছে গতিকে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় কমিটিৰ সকলো পৰামৰ্শ আমি কাৰ্যকৰী হোৱাটো আমি বিচাৰিছোঁ